খাবলৈ তুমি মজা দে 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 নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ। আজি মই এজন ভতুৱা মানে চিনাকি কৰি দিম বুলি ভাবিছো, কাৰণ ভাত খাই থাকোঁতে এইখিনি কথা ক'ব নালাগে, তথাপিও মই ক'ব বিচাৰিছো এইটো কাৰণে তাৰ কিছুমান শব্দ চাই মোৰ মানে বেয়াটো মই অকণ নালাগে, কিন্তু মানুহজন আপোনালোকক চিনাকি কৰি দিয়াটো মোৰ মানে খুবেই প্ৰয়োজন বুলি ভাবিছো মানে। কাৰণ যিহেতুকে তেখেতৰ দেহত যিটা লঘোণ পৰিধান কৰিছে, নপুৰুষীয়া লঘোণ নে সাত লঘোণ সেইটো মই নাজানো, কিন্তু উপাধি লৈছে তেখেতে গোস্বামী। এই মই স্ক্ৰীণত দি দিছো চাওক। তেখেতে কোনোবা এভাগ মন্দিৰলৈও গৈছে, মন্দিৰত গৈ কি পূজা পাঠ কৰিলে বা তেখেতে কি দেখাবৰ কাৰণে এই ফটোকপি আপলোড কৰিছিলে সেইটোও নাজানো মই। এই ব্যক্তিজনে লিখা শব্দটো মই আপোনালোকক দেখাই থৈছো, কিন্তু তেখেতে উপাধি লৈছে কি গোস্বামী। কিন্তু প্ৰত্যেক গোস্বামী সকলক মই ক'ব বিচৰা নাই, গোস্বামী উপাধি লোৱা সকলক বা গোস্বামী উপাধি যিসকল ব্যক্তি সকলোকে ক'ব বিচৰা নাই। তেখেতে লৈছে লঘোণ, কিন্তু শব্দসমূহ প্ৰয়োগ কৰিছে চাওকচোন আপোনালোকে। আৰু সকলোকে চিনাকি কৰি দিছো আমাৰ এই লঘোণধাৰী গোস্বামী দেৱক। এয়া চাই লওক। এখেতৰ মূৰটোত গোবৰ আছে নে কি আছে মই নাজানো। তেখেতক মই চিনাকি কৰিবলৈ এইটো কাৰণেই কৰিব লগা হ'ল, তেখেতৰ কিছুমান শব্দ দেহত থকা লঘোণডালৰ মান মৰ্যাদা কি ৰাখিছে লাগে। আৰু যদি তই এক মাকৰ গাখীৰ খাই জন্ম হৈছ বা ডাঙৰ হৈছ, তেতিয়াহ'লে তোৰ এড্ৰেছটো মোক দিবি। তোৰ ঘৰতে গৈ মই যদি সেই গোবৰ আছে তোৰ মাথাটোত অকণমান ঘি ভৰাই থৈ আহিম। আমি দুখীয়া পৰিয়াল হ'ব পাৰোঁ বা এনেকৈ মজিয়াত খাব পাৰোঁ, কিন্তু এনেকুৱা শব্দ আমি প্ৰয়োগ নকৰোঁ দেই। আৰু এটা কথা মনত ৰাখিবি, মই আহোম বংশৰ মানুহ, মই তোক কথা ক'বলৈ ভয় নকৰোঁ। তই গোস্বামী হ'ব পাৰ, তোৰ লেখীয়া মানে। মই সকলোকে ক'ব নিবিচাৰোঁ, বহুত গোস্বামী বন্ধু আছে। আৰু যিহেতুকে ইউটিউব জগতখনলৈ মই যেতিয়া ভৰি দিছোঁ, তেতিয়া মোক এজন গোস্বামীয়ে মোক যথেষ্ট সহায় কৰিছে। অভিজিত গোস্বামী, বয়সত কিন্তু মোতকৈ সৰু তেখেত দেই, মোৰ ভাইটিৰ লগৰ। আমাৰ আশে পাশে বহুত গোস্বামী আছে, কিন্তু তোৰ লিখীয়া গোস্বামী মই নাই দেখা। ইমান অভদ্ৰ, তোৰ মাৰে বাপেৰে তোক কি খাই জন্ম দিলে মই নাজানো। বন্ধুসকল আপোনালোকে নিজে কওক, এই লঘোণধাৰী গোস্বামীয়ে এনেকুৱা শব্দ প্ৰয়োগ কৰে নেকি? বাৰু বৰ বিশেষ বেছি নকওঁ, কাৰণ তাক কৈও একো লাভ নাই মানে। কাৰণ মই এদিন তেখেতক মই কমেণ্টত ৰিপ্লাই কৰি থৈছোঁ যে আপুনি যিহেতুকে এজন লঘোণধাৰী গোস্বামী, আপোনাক গুৰুৱে আপোনাক কিবা এটা নৈতিকতা দি থৈছে, ভালে দিছে। যিহেতুকে আপুনি যি ভাগ আপোনাৰ সেই মানুহজনৰ মানে গোস্বামীৰ পাছফালে থকা মন্দিৰ ভাগ চাওক, কোনে কোনে চিনি পাইছে জনাব। কাৰণ যিহেতুকে মোৰ ভাগ্যই আজি সেই মন্দিৰ ভাগলৈ যাব পৰা মোৰ শকতি নাই। কিন্তু ইমানকে ক'লোঁ, আৰু সকলোৱে নিজৰ নিজৰ মন্তব্যবিলাক আগবঢ়াব। আছে বহুত ভাল আৰু বহুত বেয়া, কিন্তু সকলো গোস্বামীক মই কিন্তু কোৱা নাই, কোনো গা পাতি নল'ব। আৰু ইয়াক মই এইটো কাৰণে কৈছোঁ, ইয়াক মই একদম স্পষ্ট ভাষাৰে কৈছোঁ, তোৰ ঘৰৰ এড্ৰেছটো মোক দিবি। তোক কিমান শিক্ষা আৰু কিমান হেৰি আছে তোক মই দি থৈ আহিম, যদি নাইকিয়া হৈছে মাথাটো। এই লঘোণডালৰ মান ইজ্জতটো ৰাখিবি। তোৰ বাপেৰৰ বা তোৰ মাৰৰ বা তোৰ ঘৈণীয়েৰৰ বা তোৰ মই ইনকাম যিহেতুকে মই নাখাওঁ, তোৰ চাবলৈ মন নাই, নাচাবি। পোনপটীয়াকৈ তোক মই কৈছোঁ। নহ'লে তোক মই যদি কেতিয়াবাও যদি মই ক'ৰবাত লগ পাবলৈ হ'লে, তোৰ সেইডাল লঘোণ ছিঙি তোক মই পাকঘৰৰ চুকত সোমোৱাই দিম। মনত ৰাখিবি কিন্তু, এইটোৱে মানুহ, চাই লওক, মনত ৰাখিবি। বাৰু বন্ধুসকল, এতিয়া আমি ভাতৰ পাতিত বহিলোঁ যেতিয়া, আমি আৰু দৈনন্দিন আমি যিটো খাওঁ সেইটোকে দেখাওঁ। এইফালে আমাৰ পৰুৱাটো, আৰু এইফালে আছে ঢেকীয়া আৰু বডি ভাজি ন, এইফালে হ'ল ৰঙালাও আলু ভাজি, আৰু এইফালে জাং জাং কুকুৰাৰ ঠেং। নোখোৱা নেকি? কিয় বেয়া পোৱা? বইল কাৰণে নোখোৱা নেকি? তাতে জালুক দিছিলোঁ মই আজি।
তেতিয়াহ'লে আৰু দেই যাং যাং গৰম পানী লাগিছে নি গৰমৰ পৰা এইদিন বৰষুণ দি পানী তোমাৰ ঠাণ্ডা পৰি গৈছে যে মই তোমাক কওঁ সেই কাপোৰ লৈও মই শান্তি পোৱা নাই এনেকুৱা মোৰ লাগি গৈছে মাজে মাজে এনেকুৱা ঠাণ্ডা লাগে মাজে মাজে এনেকুৱা গৰম উঠে এইবাৰ জ্বৰটো কিন্তু বহুত লেতেৰা জ্বৰ আকৌ বান্ধি গৈছো জালুক দিয়া আছিলে খাই দিব লাগিছিলে নহয় তেখেতে যিডাল লঘোণ লৈছে সেই লঘোণডালৰ মানুহটোতো ৰাখিব লাগে ইমান শব্দ এনেকৈ নিলিখে নহয় চাগে তাৰ নিচিনা ভদ্ৰতা কোনোৱে নাই কিন্তু মাইকী চুকুবলৈ যোৱা চাগে তাইহে নাপায় দেই তাক মই বহুত দিনৰ পৰা চাই আছো মোক তাতকৈ বহুত বেয়াকৈ কৰে ফেক একাউণ্ট খুলি পেলানি কিন্তু উপাধি প্ৰাপ্তি হৈছে গোস্বামী এনেকুৱা শব্দ প্ৰয়োগ কৰে নেকি বহুত গোস্বামীৰ লগত বন্ধুত্ব আছে আমাৰ বহুত মানুহক লগ পাইছো মই গোস্বামী যিজন ব্ৰাহ্মণে দিছে মানে এই লঘোণডাল তেখেতে যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনাৰ শিষ্যজন কেনেকুৱা তাক চাওকচোন মই আপোনাক বেয়া ভাবি ক'ব কথাটো খোজা নাই কোৱা নাই কিন্তু দেই গা পাতি ল'ব নালাগে এনেকুৱা এজন শিষ্যক আমি যদি কিবা এটা ভুল কৰোঁ আমাক গুৰুজনাই যদি দেখে নহয় বহুত কষ্ট পাব মনত আমি খাওঁ খোৱা বংশ আমি খাওঁ বহুত লাজ নকৰোঁ বহুত কিছু সংখ্যকে মোক এটা কথা কয় কিছু সংখ্যকে আছে দেই সকলোৱে নকয় বহু সংখ্যক এনেকুৱা মানুহ আছে উৎসাহ দিয়ে আৰু কিছু সংখ্যক আছে টানি আনে মানে কি তই মদ্যপান কৰি দেখাও মই মদ্যপান কৰোঁতে এটা কথা কওঁ আৰু মই মদ্যপান হৈ কৰি কেতিয়াও অভঙালী নকৰোঁ কাপোৰ খাওঁ আমি ঘৰতে খাওঁ সদায় খাওঁ কিন্তু আজি যেনেকৈ মই নাই খোৱা দেই আজি মোৰ প্ৰায় 6-7 দিন বেছি হ'ল না মই নোখোৱা মানে মই নাই খোৱা মই যিহেতু যেতিয়াৰ পৰা মোৰ জ্বৰ হৈছে মই তেতিয়াৰ পৰা খোৱা নহ'লে আমাৰ ঘৰুৱা মদটো থাকে আমি খাওঁৱে চুৰ কৰি নাখাওঁ আজি নাখাম বুলি ক'ম কালিলৈ মোৰ ভিডিঅ' চোৱা মোৰ ভাই ভণ্টি বা মোৰ বন্ধুৱে যেতিয়া দেখিব যে লাহন তুমি ভিডিঅ'ত কোৱা এনেকৈ কিন্তু তুমি দেখোন এনেকুৱাহে সেই কথাষাৰ মই শুনিবলৈ চেষ্টা নকৰোঁ মই যিটো মানুহ যেনেকৈ মোক ভিডিঅ'ত দেখে
তেনেকৈ মই থাকিব বিচাৰোঁ। মই কথা ক'বলৈ ভয় নকৰোঁ আৰু কোৱা নাই আৰু কাকো মোক আঙুলি টুৱাব নিদিওঁ। আৰু যিকেইটা আমাৰ জন্মনিক লৈ কথা কোৱা নহয়, এটা কাম কৰিবি, স্পষ্ট ভাষাৰে কৰিছোঁ, ভাত খাই থাকোঁতে কথাখিনি ক'ব নাপায়, তথাপি মই কৈছোঁ এইটো কাৰণে আমি লক্ষীৰাই দুখ নধৰিব। তহঁতৰ মানুহগৰাকীক পঠিয়াই দিবি মোৰ ওচৰলৈ। মই এনেকৈ কোৱাতকৈ মানুহগৰাকীয়ে যেতিয়া গৈ তোক কৈ ক'বগৈ এনেকৈহে দিয়ে দেই লাহনে, বা এনেকৈহে খুৱাই দেই, বা এনেকৈহে খাই দেই, তেতিয়া তোৰ বুজিবলৈ মানে সুবিধা হ'ব। তহঁত কেইটামানকহে কৈ আছোঁ দেই, সকলোৱে গা পাতি ল'ব নালাগে। আজি কথাকেইটা মই কিয় ক'ব লৈছোঁ, আজি দুজনমানক মই কমেণ্টৰ ৰিপ্লাই কৰিবলগীয়া হৈছে। আমাৰ ঘৰতো ল'ৰা ছোৱালী আছে, অকল আমাৰ ল'ৰা ছোৱালীকেইটাই যে আমাৰ ল'ৰা ছোৱালী সেইটো বুলি মই নাভাবোঁ। মানে চবক সমান্তৰালভাৱে ভাবোঁ আৰু কথাখিনি কৰোঁ। মই ভাত খাইহে দেখাইছোঁ, মই কাপোৰৰ তলত বা আধা উলংগ হৈ মই দেখুওৱা নাই ভিউজৰ আশাত। মোৰ সেইটো চিষ্টেম নাই। ভিউজৰ আশাত আমি কথা নকওঁ। দৈনন্দিন মই ক'লো না, দৈনন্দিন মই যিটো খাওঁ সেইটো দেখাওঁ, আৰু পাছত নাতি নোতাই মোক বোলে অঁ ককা এনেকুৱা আছিলে দেই। যদি জীয়াই থাকোঁ পিছত বৃদ্ধ কালত আমি চাবলৈকে হ'ব কেনেকেনো খাইছিলোঁ, কেনেকেনো আছিলোঁ বুলি। কোনো পইচা আশাত নহয়। পইচা আশাতে কৰিলোঁ যেনিবা, কাৰোবাৰ টকা ভৰাই পেলাই কৰিছোঁ নেকি? কাৰোবাৰ টকাই খাই পেলাই কৰিছোঁ নেকি? কষ্ট কৰোঁ, কাৰোবাৰ টকাও খোৱা নাই, কাৰোবাৰ মোবাইলত পইচা দে বুলিও কোৱা নাই। নিজে কষ্ট কৰোঁ, নিজে খাওঁ। ফুৰিব যোৱা নাই নহয়। যেতিয়া বুঢ়া কালত খাব নোৱাৰিম তেতিয়া চাম। ডেকা কালত এনেকৈ খালোঁ, অন্য একো নাই। বুঢ়া কালত এনেকুৱা ব্ৰইলাৰ ঠেং কামুৰিব নোৱাৰোঁগৈ আৰু। এতিয়াই কামুৰি লওক। চাই মানে কি কয়, খিচিৰি ঢিলাকে বনোৱা ভাত, মাৰ ভাত খাবলগীয়া হ'ব পাৰে। এতিয়া চাম। কিন্তু ভাত চবে খায়, মইতো চবেই খায়, অপেন দেখাব নোৱাৰে। কিন্তু আমি মানুহৰ আগত ভালই দেখুৱাই এটা ৰূপ ঢাকি থোৱা মানুহ নহয়। আমি যিটো খাওঁ খাওঁ। কাৰোবাক কিবা ক'বলৈ আছে ডাইৰেক্ট মোক কিবা ক'বলৈ আছে যে আহি যাবি লখিমপুৰ বিহপুৰীয়া সন্তপুৰ গাঁৱত মোৰ ঘৰ। ছাগলী নিচিনাকে থাকিব নালাগে। এতিয়ালে বাই। বহু মনৰ কথা ক'লো, আৰু কথাখিনি সত্য নে অসত্য যিসকলে বুজি পাইছে জনাব মোক কমেণ্ট বক্সত। সদায় কমেণ্ট বক্স খোলা থাকে। আৰু এটা কথা কি, আপোনালোকে কিছু সংখ্যকে বেয়াকৈ হয়, যিমান বেয়াকৈ ক'লেও লাহনক টিপা মাৰি কেতিয়াও ৰাখিব নোৱাৰে। মই আপোনালোকক সেইটো কৈছোঁ। কিয়নো বহুত কষ্ট কৰিলোঁ আৰু বহুত কৰিলোঁ। মোবাইলটো লৈছোঁ যেতিয়া হাতত, যি পাইছোঁ দেখাইছোঁ। মন গৈছে চাব, যদি মন নাই যোৱা নাচালেও মই বেয়া নাপাওঁ। ডাইৰেক্ট কথা। এতিয়ালে বাই।